এনআৰচিৰ বেমেজালিৰ কথা জানিছিল বসন্ত ডেকাই। হিতেশ দেৱ শৰ্মাই জনাইছিল হাজেলাৰ কথা। শৰ্মাক মুখ বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছিল আছুৰ তেতিয়াৰ উপদেষ্টাগৰাকীয়ে। অসমীয়াক প্ৰতাৰণা কৰাৰ তালিকাত আৰু কোন কোন? এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ এটাৰ পাছত আন এটা ফেচবুক পোষ্টে এতিয়া ৰাজ্যজুৰি ধুমুহাৰ সৃষ্টি কৰিছে। এনআৰচি কেলেংকাৰী সন্দৰ্ভত এজনৰ পাছত আন এজনৰ নাম মুকলিকৈ কৈছে হিতেশ দেৱ শৰ্মাই। কিছু সময় পূৰ্বে তেওঁ লিখিলে আন এটা ফেচবুক পোষ্ট। পোষ্টটোত অতি স্পষ্টকৈ লিখিলে আছুৰ উপদেষ্টা বসন্ত ডেকাৰ কথা। এই পোষ্টটোলৈ মন কৰক। হিতেশ দেৱ শৰ্মাই লিখিছে, আছুৰ নেতৃত্বই প্ৰতীক হাজেলাক মনে প্ৰাণে ভাল পায়। মই এনআৰচিৰ এক্সিকিউটিভ ডাইৰেক্টৰ পদৰ পৰা ওলাই আহিছিলো এনআৰচিত হোৱা খেলিমেলিৰ প্ৰতিবাদত। 2017 চনৰ মাজভাগৰ কথা। এদিন আছুৰ উপদেষ্টা বসন্ত ডেকাক ফোন কৰি কলো এনআৰচিত হোৱা খেলিমেলিৰ প্ৰতিবাদ কৰিবলৈ। আচৰিতভাৱে উত্তৰ আহিল, আপুনি এতিয়া এনআৰচিত নাই, গতিকে এনআৰচিৰ ওপৰত একো নকব। বিশেষকৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে একো কথাই নকব। তেওঁ এজন ভাল বিষয়া। এই ভালোবাসাবোৰৰ কাৰণ ৰাইজে বুজিব। ছাত্ৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে দিয়া পোষ্টৰ পাছত এতিয়া বসন্ত ডেকাৰ বিৰুদ্ধেও মুখ খুলিছে হিতেশ দেৱ শৰ্মাই। হিতেশ দেৱ শৰ্মাই অনা এটাৰ পাছত আন এটা অভিযোগ কিমান দূৰ সত্য? অসমৰ ৰাইজে বিচাৰে এই বিষয় সন্দৰ্ভত তদন্ত হওক। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে এতিয়া নাম সাঙুৰ খাইছে উপদেষ্টা বসন্ত ডেকাৰো। জাতিক প্ৰতাৰণা কৰাৰ তালিকাত আৰু কাৰ কাৰ নাম আছে? অসমৰ ৰাইজে বিচাৰে তদন্তত সকলো ফাদিল হওক।